নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ফেৰদৌছ আৰডি ইউটিউব চেনেল। আজিৰ এইটো ভিডিঅ' লৈ আপুনি যদি ইউনিক আইডি বনাইছে বা বিশেষ কাৰণত আপোনাৰ ইউনিক আইডিটো যিকোনো নাম বা আপোনাৰ ডেট অফ বাৰ্থ বা আপোনাৰ কেটাগৰী আপুনি ৰং কৰি দিছে বা ভুল কৰি দিছে, আপুনি যদি কাৰেকশ্যন কৰিব বিচাৰে তেন্তে কেনেদৰে কাৰেকশ্যন কৰিব আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে সবিশেষ জনাম। তেন্তে বন্ধুসকল অকণমান পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশ্যে মূল ভিডিঅ'টো যোৱাৰ আগতে এটাই ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাহৰ বেল আইকন প্ৰেছ কৰি নোটিফিকেশ্যনটো অন কৰি ৰাখিব, তেনেধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ। তেন্তে বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, প্ৰথমতে আপোনাৰ নিজৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰ বা গুগল ব্ৰাউজাৰ অপেন কৰিব আৰু চাৰ্চ কৰি দিব ইউনিক আইডি। তো ফ্ৰেণ্ডছ, ইউনিক আইডি আপুনি চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰাৰ লগে লগে প্ৰথম যিটো অফিচিয়েল ৱেবছাইট DHE অনলাইন ৰেজিষ্টাৰ ফৰ ইউনিক, ইয়াত আপুনি ক্লিক কৰিব। তো ফ্ৰেণ্ডছ, ইয়াত ক্লিক কৰাৰ লগে লগে সো ফ্রেন্ডস এনেকুৱা এটা পেজ খোল খাব আৰু তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি চাব দিয়া আছে ষ্টুডেণ্ট লগিং মডিফিকেশ্যন অফ ছাবমিটেড ডাটা, ইয়াত আপুনি ক্লিক কৰিব। সো ফ্ৰেন্ডস, ক্লিক কৰাৰ লগে লগে এনেদৰে এটা পেজ খোল খাব আৰু আপুনি ID পাছৱৰ্ড দি আপুনি লগিং কৰিব। প্ৰথমতে আপুনি ইউনিক আইডিটো দি দিব। মই মোৰ ইউনিক আইডিটো এণ্টাৰ কৰিছোঁ, তাৰপিছত আপুনি ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। সো ফ্ৰেন্ডস, ID আৰু আপুনি ডেট অফ বাৰ্থ দি আপুনি সিঙত ক্লিক কৰিব। সো সিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ইউনিক আইডি আছে ইয়াৰ পেজখন সন্মুখত আহি যাব আৰু ইয়াতে আপুনি কি কাৰেকশ্যন কৰিব চাব দিয়া আছে বেংক একাউণ্ট ডিটেইলছ কাৰেকশ্যন কৰিবলৈ বিচাৰে যদি তেন্তে আপুনি আপডেটত ক্লিক কৰিব। আৰু যদি কোৱালিফিকেশ্যন এক্সামিনেশ্যন এণ্ড এডমিশ্যন, ইয়াত আপুনি যদি কোৱালিফিকেশ্যনৰ আপুনি কাৰেকশ্যন কৰিব বিচাৰে তেন্তে আপুনি আপডেটত ক্লিক কৰিব। তো ফ্ৰেণ্ডছ, মই কাৰেকশ্যন মোৰ একোৱে কাৰেকশ্যন নকৰোঁ কাৰণ মই সকলো বস্তু কাৰেকশ্যন কৰা আছে, মাত্ৰ আপোনালোকক মই সকলো বস্তু ক্লিক কৰি দেখুৱাবলৈ চেষ্টা কৰিম। মই প্ৰথমতে পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰিছোঁ। তো ক্লিক কৰাৰ লগে লগে এনেদৰে এটা পেজ খোল খাব আৰু প্ৰথমতে দিয়া থাকিব ৱেলকাম, আপোনাৰ নামটো দিয়া থাকিব। ইয়াত আপুনি কি বস্তু আপুনি কাৰেকশ্যন কৰিব বিচাৰে, আপোনাৰ ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, ফাদাৰ নেম বা মাদাৰ নেম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ৰিলিজিয়ন, কাষ্ট বা আপুনি যিকোনো বস্তু আপুনি কাৰেকশ্যন কৰিব বিচাৰে যদি আপুনি ইয়াত কাৰেকশ্যন কৰি তলত চাব দিয়া আছে ছেভ বুলি এটা অপশ্যন, আপুনি ছেভত ক্লিক কৰিব। তো ছেভত ক্লিক কৰাৰ লগত আপুনি বেগত আহিব। বেগতে আপুনি যদি বেংক একাউণ্ট ডিটেইলছ আপুনি কাৰেকশ্যন কৰিব বিচাৰে আপুনি আপডেটত ক্লিক কৰিব। তো ফ্ৰেণ্ডছ, আপডেটত ক্লিক কৰাৰ লগে লগে আকৌ ছেম ধৰণে আপোনাৰ পেজ আকৌ তাৰপিছত আপুনি যিকোনো আপুনি বেংক ডিটেইলছ আপুনি কাৰেকশ্যন কৰিব বিচাৰে তেনেদৰে সকলো বস্তু আপুনি চাই চিতি কাৰেকশ্যন কৰি আপুনি ছেভত ক্লিক কৰিব। তো ফ্ৰেণ্ডছ, বেংক একাউণ্ট ডিটেইলছ আপুনি কাৰেকশ্যন কৰাৰ পিছত আপুনি আকৌ বেগত আহিব। তো বেগতে আপুনি চাব দিয়া আছে কোৱালিফিকেশ্যন এক্সামিনেশ্যন এণ্ড এডমিশ্যন, আপুনি ইয়াত আপডেটত ক্লিক কৰিব। ক্লিক কৰি আপুনি কি কাৰেকশ্যন কৰিব বিচাৰে আপুনি আকৌ সকলো বস্তু কাৰেকশ্যন কৰি আপুনি ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰি আপুনি অলৰেডি বেগত আহিব। এনেদৰে বেগত আহি আৰু আপুনি একোৱে কৰিব নালাগে। তাৰপিছত আপুনি ওপৰত চাব দিয়া আছে তো ফ্ৰেণ্ডছ, তাৰপিছত আপুনি ইয়াত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ ইউনিক আইডিৰ ফৰ্মখন। মই ইয়াত ক্লিক কৰিছোঁ। তো ইয়াত ক্লিক কৰাৰ লগে লগে অলৰেডি চাব ইয়াত দিয়া আছে ডাউনলোড বুলি এটা অপশ্যন, ইয়াত আপুনি ক্লিক কৰি দিব। তো ফ্ৰেণ্ডছ, ইয়াত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াত ক্লিক কৰাৰ লগত অলৰেডি আপোনাৰ যি ইউনিক আইডিৰ ফৰ্মখন আছে ইয়াত অলৰেডি ইয়াত আহি যাব শুদ্ধভাৱে। তাৰপিছত আপুনি ইয়াত থ্ৰী ডট ক্লিক কৰিব। ক্লিক কৰি আপুনি প্ৰিণ্টত ক্লিক কৰিব। প্ৰিণ্টত ক্লিক কৰি আপুনি PDF-ত ক্লিক কৰি আপুনি ছেভত ক্লিক কৰি দিব। তো ছেভত ক্লিক কৰাৰ লগে লগে অলৰেডি মোৰ ইউনিক আইডিৰ ফৰ্মখন অলৰেডি ডাউনলোড হৈ গ'ল। এনেদৰে আপুনি কাৰেকশ্যন কৰি ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো কেনেকৈ অৱশ্যে কমেণ্ট কৰি জনাই দিব। তেনেদৰে ভিডিঅ'বোৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকন প্ৰেছ কৰি নোটিফিকেশ্যনটো অন কৰি ৰাখিব। আজিলৈকে ইমানখিনি, বাই, লগ পাম অন্য এটা ভিডিঅ' লৈ।